Chandrayaan 3 successful mission to pasot Indian Space Research Organization চমুকৈ ইছৰোৱে 2023 চনৰ 2 সেপ্টেম্বৰত সূৰ্যৰ ওপৰত অধ্যয়ন কৰিবলৈ আদিত্য L1 নামৰ এটা স্পেচ মিশন লঞ্চ কৰিব। আজি আমি ভিডিওটো ইয়াৰ বিষয়ে অকমান আলোচনা কৰো আহকচোন। भारत की स्पेस एजेंसी इसरो की पूरी दुनिया में तारीफ हो रही है। दुनिया भर की स्पेस एजेंसियां इसरो की सफलता को देख हैरान हैं। मंगलयान हो या फिर कुछ दिन पहले लॉन्च किया गया चंद्रयान 3, इसरो की ताकत देख बड़े बड़े देशों ने सम्मान में सर झुका लिया है। लेकिन अब एक ऐसी खबर आई है जो इसरो को नई ऊंचाइयों तक ले जाएगी। मून मिशन यानी चंद्रयान के साथ ही भारत ने अब सन मिशन यानी सूर्ययान का भी ऐलान कर दिया है। इसरो अपना पहला सूर्य मिशन आदित्य L1 लॉन्च करने वाला है। आदित्य L1 সূৰ্যৰ ওপৰত অধ্যয়ন কৰা প্ৰথমটো ভাৰতীয় স্পেচ বেসড মিশন। এই মিশনত যেটো স্যাটেলাইট ইউজ হ'ব, সেই স্যাটেলাইটটো সূৰ্যৰ আৰু পৃথিৱীৰ মাজৰ লেগ্ৰেঞ্জ পইণ্ট মানে L1 পইণ্টৰ হেলো অৰবিটটো প্লেস কৰা হ'ব। এই স্যাটেলাইটটো L1 পইণ্টক প্লেস কৰাৰ এটা মেজৰ এডভান্টেজ আছে যে এই ঠাইত কোনো ধৰণৰ অকিউলেশন মানে সূৰ্যগ্ৰহণ নহয়, যাৰ ফলত সূৰ্যত ইছৰোৱে কন্টিনিউয়াছলি ষ্টাডি কৰিব পাৰিব। ইয়াৰ দ্বাৰা সোলাৰ এক্টিভিটি আৰু স্পেচ ওয়েদাৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছে তাক ৰিয়েল টাইমত পৰ্যবেক্ষণ কৰিব পাৰিব। সূৰ্যক অধ্যয়ন কৰিবলৈ এই স্যাটেলাইটটোৱে 7টা পেলোড ব্যৱহাৰ কৰিব। এই স্যাটেলাইটটোৱে ইলেক্ট্ৰমেগনেটিক পাৰ্টিকল আৰু মেগনেটিক ফিল্ড ডিটেক্টৰ ইউজ কৰি সূৰ্যৰ ফটোস্ফিয়াৰ, ক্ৰোমোস্ফিয়াৰ আৰু আউটাৰ লেয়াৰ কৰোনাক ষ্টাডি কৰিব। স্যাটেলাইটে কঢ়িয়াই লৈ যোৱা 7টা পেলোডৰ ভিতৰত 4টাই সূৰ্যক ডাইৰেক্টলি ষ্টাডি কৰি থাকিব আৰু বাকি 3টাই L1 পইণ্টৰ পাৰ্টিকলছ ষ্টাডি কৰিব, যাৰ ফলত সাইন্টিষ্টসকলে সোলাৰ ইন্টাৰপ্লেনেটাৰী মিডিয়ামৰ বিষয়ে ষ্টাডি কৰিব পাৰিব। আদিত্য L1 পেলোডৰ সুটসমূহে কোৰণেল হিটিং, কোৰণেল মাছ ইজেকশ্যন, প্ৰি ফ্লেয়াৰ এক্টিভিটিজ, স্পেচ ওয়েদাৰ ডাইনামিক আদিৰ দৰে প্ৰধান সমস্যাসমূহ বুজিবলৈ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব বুলি আশা কৰা হৈছে। 2008 চনৰ জানুৱাৰী মাহত আদিত্য স্পেচ ৰিচাৰ্চৰ বাবে ইছৰোৰ এডভাইজৰী কমিটিয়ে এটা এডভাইজৰী দিছিল। প্ৰথমতে এই স্যাটেলাইটটো সূৰ্যৰ কোৰণা লেয়াৰটোক অধ্যয়ন কৰিবলৈ মাত্ৰ 400 কেজিৰ এটা সৰু স্যাটেলাইট হিচাপেহে কল্পনা কৰা হৈছিল। 2016-17 চনৰ বিত্তীয় বৰ্ষত 300 কোটি টকাৰ এটা বাজেট আবণ্টন কৰিছিল, যাৰ ফলত এই মিছনটোৰ পৰিসৰ বৃদ্ধি কৰি এই স্যাটেলাইটটোক L1 পইণ্টৰ হেলো অৰবিটত উপস্থাপন কৰিব পৰাকৈ নিৰ্মাণ কৰা হয়। লঞ্চৰ খৰচ বাদ দি 2019 চনৰ জুলাই মাহলৈকে ইয়াৰ খৰচ 378.5 কোটি টকা হয়। আদিত্য L1 মিছনটো পৃথিৱীৰ পৰা প্ৰায় 15 লাখ কিলোমিটাৰ দূৰত থকা L1 পইণ্টটো পাবলৈ পৃথিৱীৰ প্ৰায় 4 মাহ সময় লাগিব। এই স্যাটেলাইটটোৰ ওজন প্ৰায় 1500 কেজি। সোলাৰ ফিজিক্সত সমাধান নোহোৱা এটা প্ৰধান সমস্যা হ'ল যে সূৰ্যৰ ওপৰৰ বায়ুমণ্ডলৰ উষ্ণতা প্ৰায় 10 লাখ ডিগ্ৰী সেলসিয়াছ আৰু তাৰ বিপৰীতে সূৰ্যৰ তলৰ বায়ুমণ্ডলৰ উষ্ণতা প্ৰায় 5730 ডিগ্ৰী সেলসিয়াছ। ইয়াৰ উপৰিও পৃথিৱীৰ এটমস্ফিয়াৰত সূৰ্যৰ ৰেডিয়েচনে শৰ্ট আৰু লং টাইম স্কেলত কেনেদৰে প্ৰভাৱ পেলায় তাৰ বিষয়েও সঠিকভাৱে বুজা হোৱা নাই। এই মিশনটোৰ দ্বাৰা আমি সূৰ্যৰ ডাইনামিক্যাল প্ৰসেস, সোলাৰ ফিজিক্স আৰু হেলিও ফিজিক্স আদি সমস্যা সমাধান কৰিব পাৰিম। দ্যাটস ইট ফৰ টুডে। এই ভিডিওটো ইছৰোৰ কাৰণে এটা লাইক কৰি দিব আৰু ইছৰোৰ সাকসেসফুল মিশনসমূহৰ বিষয়ে আপুনি কি ভাবে কমেন্ট বক্সত নিশ্চয় জনাব। এই ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় অসম।